অনুৰোধ জনাইছোঁ যে তেওঁ প্ৰতিশ্ৰুতি দিয়া মতে প্ৰতিশ্ৰুতি পূৰণ কৰক আৰু আমাক সুনিশ্চয়তা প্ৰদান কৰক, কাৰণ আমি এতিয়াও মানে দুমোজাত ভুগি আছোঁ। সেই ৰাতি টোপনি ক্ষতি কৰি আছোঁ। সোনকালে আমাক মাটিৰ পট্টা তেওঁ কথা দিয়া মতে যিমানখিনি মাটি ল'লে অলৰেডি যিমানখিনি আছে সীমাৰ বাহিৰত, সেই সীমাৰ বাহিৰত থকা মাটিখিনিক আমাক সোনকালে পট্টা দিয়ক আৰু যিমানখিনি মানুহ উচ্ছেদিত হ'ল তেওঁলোকক পুনৰ সংস্থাপন দিয়ক। তাকে আমি আজি এই সভাৰ পৰা দাবী জনাইছোঁ। আমাৰ এই শিলসাকুৰ যি 19খন উন্নয়ন সমিতি মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনাত বহিছিলোঁ। আমি একত্ৰিত হৈ ইয়াতে ৰাতিপুৱা ভাগৱত পাঠ আৰু নাম প্ৰসংগ কৰিলোঁ। কৰি তাৰপিছত আমাৰ মানুহবিলাক আজিও শংকামুক্ত নহয়। যিসকল মানে এতিয়া বাচি আছে যদিও তেওঁলোকো শংকামুক্ত নহয়, কিজনী আকৌ উচ্ছেদ কৰে আৰু যিসকল অলৰেডি উচ্ছেদিত হ'ল তেওঁলোকে সংস্থাপন পোৱা নাই। গতিকে তেওঁলোকৰ সংস্থাপনৰ কথাটো জড়িত আছে। সেইকাৰণে আমি ইয়াত এই গোটেই ৰাইজক লৈ এটা আলোচনা কৰিলোঁ যে ৰাইজে কি কয়। আজি পবিত্ৰ দিনতেই ৰাইজৰ পৰামৰ্শ বিচাৰিলোঁ। এতিয়া ৰাইজে কৈছে যে মুখ্যমন্ত্ৰীৰ লগত যিহেতু আমাৰ 2 মাৰ্চত হৈছিল আলোচনা, 2 মাৰ্চৰ যিটো আলোচনা হৈছিল সেই আলোচনাত তেওঁ আমাক আশ্বাস দিছিল যে GMDAৰ এই প্ৰকল্পটোৰ কাৰণে যিটো প্ৰয়োজন হ'ব মাটি, সেই মাটিটোৰ প্ৰয়োজনৰ কাৰণে যিখিনি মাটি সেইখিনি ল'ব আৰু তেওঁলোকে যিটো সীমা নিৰ্ধাৰণ কৰি দিব, সীমাৰ ভিতৰত যিসকল মানুহ উচ্ছেদিত হ'ব তেওঁলোকক সীমাৰ বাহিৰৰ যিবিলাক খালী প্লট আছে সেই প্লটবিলাকত সংস্থাপন কৰিব। ছেপ্টেম্বৰৰ ইলেকশ্যনৰ পিছত উচ্ছেদিতসকলক সেই মাটিবিলাকত সংস্থাপন কৰিব বুলি তেতিয়াও তেওঁলোকে কৈছিলে, কিন্তু আজিলৈকে সেই কামটো হৈ উঠা নাই। এতিয়া দেখা গৈছে যে কিছুমান অকণমান ক্ষমতাশালী মানুহৰ মাটি আছে, ক'ৰবাত মানে এক্স মিনিষ্টাৰে হওক বা বৰ্তমানৰ মন্ত্ৰী, তেনেকুৱা কোনোবা ৰাজনৈতিক মানে নেতাৰ মানে ক'ৰবাত সম্পৰ্কীয় মানুহ, তেনেকুৱা কিছু মানুহৰ ইয়াতে মাটি আছে। এতিয়া সেই মাটিবোৰ আপোনাৰ ল'বলৈ গ'লে বা সেই মাটিবোৰ যদি সংস্থাপন কৰিব বিচাৰে তেতিয়াহ'লে ওপৰৰ পৰা ফোন আহে। সন্মুখত এনেকৈ ৱাল এখন আছিলে, মানে এনেই বেৰি থোৱা, আৰু সেই ৱালখন GMDAৰ অধ্যক্ষ মহোদয়ে সন্মুখতে মানে তেখেতেই সেইখন ভঙালে যাতে ডাম্পাৰ সময় মাটিখিনি ফিল আপ কৰিব পাৰে। আৰু আমি সকলোৱে ভাল পালোঁ যে এনেকুৱা এজন মানুহ সংস্থাপিত হ'ব, বহুত ভাল কথা। কিন্তু পিছদিনা গম পালোঁ ৰাতিয়ে মানে কোনোবাই ফোন কৰিছে, ফোন কৰি পেলাই সেইটো বন্ধ কৰিছে।